উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া ১৮ নং খণ্ড, কৰ্মকুশলা পদুমী। শান্তিৰাম ভকতক পলুৱাই দিয়েই পদুমী ঘৰৰ ফাললৈ আহি হাতত হাৰে ভৰিত হাৰে মিংগিমাহাৰ ওচৰ চাপি চালে। মিংগিমাহা শুইছে নে হাৰে আছে? তেওঁ দেখিলে যে মিংগিমাহাৰ দুৰ্ঘোৰ নিদ্ৰা আহিছে। মদৰ ৰাগিঠি অচেতন হৈ পৰি আছে। তাক দেখি মিচিককৈ মনে মনে হাঁহি এটি মাৰি পদুমীয়ে খোৱাঘৰৰ ভিতৰলৈ গ'ল আৰু দিনতে আনি থোৱা নাৰিকল চাইটা, জৰা টেঙা কেইটামান, তামোল পাণ কেইটামান হাতত লৈ আকৌ ঘৰৰ পৰা ওলাই আহি হাতত হাৰে ভৰিত হাৰে মনোমতীৰ বাহৰৰ ফালে আহিল আৰু সেই ঘৰটোৰ দুৱাৰমুখত থিয় দিলেগৈ। এনেতে সেই ঘৰৰ পৰীয়া মানুহটোৱে সুধিলে, কোন তই? কেলৈ আহিছ? তাৰ এই কথাত পদুমীয়ে ততালিকে তাৰ হাতত ধৰি দুৱানতে তাৰ কাণৰ ওচৰত কিবা কিবি কেতখিনি কথা ক'বলৈ ধৰিলে। মানুহটোৱে মিচিক মিচিক কৰি হাঁহি পদুমীক বন্দীঘৰটোৰ ভিতৰলৈ সোমাব দিলে। পদুমী তেতিয়া নিৰ্বিঘ্নে বন্দীঘৰটোৰ ভিতৰত সোমাল। পদুমী যেতিয়া ঘৰৰ ভিতৰত সোমাইছিল তেতিয়া পমিলা আৰু মনোমতী দুয়ো কাণ জাগি চকু মুদি শুইছিল। পদুমী ঘৰৰ ভিতৰত সোমোৱা মাত্ৰেই দুয়ো গম পালে। দুয়ো সখীয়াকে গিৰিচ কৰি উঠি বহিল আৰু কোনোবা মানে তেওঁবিলাকক কাটিবলৈ বা দৌৰাত্ম্য কৰিবলৈ সোমাইছে বুলি ভয়তে থৰথৰি কঁপিবলৈ ধৰিলে। এনেতে পদুমী গৈ তেওঁবিলাকক ওচৰ চাপিল। পমিলাই মাত দি সুধিলে, কোন তুমি? কেলৈ আহিছা? পদুমীয়ে ক'লে, বাইটি, মোৰ নাম পদুমী, মই সেনাপতিৰ তিৰোতা। পমিলা, আপোনাক আমি নাৱতে দেখিবৰে পৰা ভাবিছোঁ আপুনি অসমীয়া গাভৰু। আপুনিনো মানৰ সেনাপতিৰ তিৰোতা হ'ল কেনেকৈ? পমিলাৰ এই কথাত পদুমীয়ে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক'লে, বাইটি, সেইবোৰ ভালেমান কথা, ক'ব লাগিলে ওৰ নপৰে, তাতে মোৰ সময় অলপ, মই পলাইহে আহিছোঁ। পমিলা, আপোনাৰ দেখোন আমালৈ বৰ মৰম। পদুমী, বাইটি, তোমালোক আজি কেইদিন নিৰাহাৰে আছা। মই এই 4টি নাৰিকল আৰু এই কেইটি জৰা টেঙা আনিছোঁ। বাইটি, লোৱা, তোমালোকে ইয়াকে খাই অলপ সুস্থ হোৱা। আপদত নিয়ম নাই। বাইটি, কাটা। এই বুলি সেই ফলকেইটি আগবঢ়াই দিলে। এখন কটাৰীও দিলে আৰু এটা মলাও দিলে। পমিলাই গোটেইবিলাক ল'লে, কিন্তু কটাৰীখন ওলোটাই দি ক'লে, কটাৰী নালাগে, মোৰ লগত এখন আছে। এই বুলি কৈ পমিলাই নাৰিকল এটা ভাঙিলে। পানীবিলাক মলাটোত ধৰিলে। সেই নাৰিকলৰ পানী মনোমতীক এটুপি খোৱালে, নিজেও এটুপি খালে। তাৰ পিছত টেঙা আৰু নাৰিকল অলপ অলপ খাই সুস্থ হৈ পমিলাই ক'লে, আপোনাৰ উপকাৰ নাপাহৰোঁ। বাইটি, চাওঁ বৰুৱাৰ জীয়েকক ইফালে আহিব দিয়াচোন। পদুমীৰ এই কথাত মনোমতী আহি কাষ চাপিল। পদুমীয়ে তেওঁৰ গলত সাবট মাৰি ধৰি ক'বলৈ ধৰিলে, ভনীতি, তুমি বৰ দুখ পালা নহয়নে? তুমি ডাঙৰৰ ঘৰৰ জীয়াৰী, তোমাৰো এনে বিলাই হ'ল। পদুমীৰ এই কথাত মনোমতীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। পদুমীয়ে কাপোৰৰ আঁচলেৰে নিজৰ চকুৰ পানী টুকিবলৈ ধৰিলে। তাৰ পাছত তেওঁ কাপোৰৰ আঁচলেৰে পদুমীৰ চকু পানী মচি দি টানি আনে গালত চুমা এটা খাই ক'লে, ভনীতি, ঈশ্বৰে তোমাক সুখী কৰক। ঈশ্বৰে তোমাক এই পাপিষ্টহঁতৰ হাতৰ পৰা হৰুৱাওক। পদুমীৰ এই কথাত পমিলাই ক'লে, আমাৰ দেখোন মানৰ হাতৰ পৰা সাৰিবৰ একো উপায়েই নাই। এনেস্থলতনো ঈশ্বৰে আমাক কেনেকৈ সুখী কৰিব? ভাইটি, চিন্তা নকৰিবা, তোমালোকক পলুৱাই নিবলৈ মই এটা উপায় কৰিছোঁ, ঈশ্বৰে যদি সিদ্ধি কৰে। কালিয়েই হওক বা পৰহিয়েই হওক
বা 5-6 দিন পলমেই হওক তোমালোকক এযোৰা মানুহে সিন্ধি খানি লৈ যাব। তোমালোক এইকেইদিন সজাগে সাৱধানে থাকিবা। মিংগী মাহাই যাতে তোমালোকৰ ধৰ্ম নষ্ট কৰিব নোৱাৰে এই বিষয়ে মই চেষ্টাত থাকিম। তাক মই ভুলাই ৰাখিম। বাইটি, মোৰ আৰু এটা কথা আছে। মই তোমাক এই গলপতা ধাৰ মণিথোপা আৰু কেকযোৰ দিলোঁ। ঈশ্বৰে তোমালোকক মুকলি কৰি নিলে সময়মতে এই চিঠিখন তুমি মেলি পঢ়িবা আৰু যাক দিব লাগে দিবা। বাইটি, ভনীটি, যাওঁ দেই। পমিলা, আপুনি এনে সৎ কাম আৰু আমাক দয়া কৰাৰ বাবে আমি আপোনাক কি দিম? আমি ঈশ্বৰক খাটিছোঁ তেওঁ যেন আপোনাক সুখী কৰে। পদুমীয়ে পমিলাৰ এই কথাত ক'লে, বাইটি, ঈশ্বৰে মোক আৰু এই জনমত কি সুখী কৰিব? যেতিয়া এই দেহটো এৰিম তেতিয়া ঈশ্বৰে সুখী কৰিলেও কৰিব পাৰে। ভাইটি, যাওঁ দেই। মই মাজে মাজে তোমালোকলৈ ফল মূল পঠাই থাকিম। এই বুলি পদুমীয়ে দুইকো দুটা চুমা খালে। তাৰ পাছত ওলাই আহি পৰিয়া মানটোৰ লগ লাগিল। তেতিয়া পৰিয়া মানটোৱে আৰু পদুমীয়ে দুয়ো কিবা কিবি কেতখিনি কথা কৈ অলপ আঁতৰলৈ গ'ল। কিছুমান পৰৰ মূৰত দুয়ো সিহঁতৰ গাৰ ওচৰতে ভৰিৰ শব্দ যেন শুনিলে। পদুমীয়ে পৰিয়াটোক ক'লে, পৰিয়া, কোনোবা মানুহ আহিছে, সাৱধান হ, মই যাওঁ। এই বুলিয়েই পদুমী এন্ধাৰে এন্ধাৰে বাহিৰৰ ফালে বাট ল'লে। পৰিয়াটোৱে তাৰ ঘৰটোৰ ফাললৈ আহিবলৈ ধৰিলে। এনেতে সন্মুখতে এটা মানুহ লগ পালে। পৰিয়াটোৱে সুধিলে, কোন তই? মানুহটোৱে ক'লে, তোৰ জম টেঙুলা। পৰিয়াটোৱে সুধিলে, আপুনি ইমান নিশা কেলৈ আহিল? টেঙুলা, তইনো বন্দীহঁতক অকলে এৰি সেইপিনে কলৈ গৈছিলি? মই দেখিছোঁ তই কি কৰিছিলি। মই এই কথা এতিয়াই সেনাপতিক কৈ তোক কটা খেদাব পাৰোঁ। টেঙুলাৰ এই কথাত পৰিয়া মানটোৱে ঠক ঠক কৰি কঁপিবলৈ ধৰিলে। ভাই, তোক যি লাগে তাকে দিম, এইবাৰলৈ মোক এৰ। টেঙুলা, বাৰু, তোক এৰিব লাগে যদি মোক বন্দীঘৰটোৰ ভিতৰলৈ সোমাবলৈ দে, আৰু মই যি কৰোঁ তই কাৰো আগত নকওঁ বুলি ক। পৰিয়াটোৱে ক'লে, সত্য সত্য, কাৰো আগত নকওঁ, তয়ো মোৰ কথা নকবি। আহ, তোৰ ঘৰৰ ভিতৰলৈ যাওঁ, মদ আছে যদি খাই লওঁ ব'ল। এই বুলি টেঙুলা আৰু পৰিয়াটো দুয়ো পৰিয়া ঘৰটোত সোমাল। দুয়ো একলহ মদ উলিয়াই লৈ খাবলৈ ধৰিলে। মদৰ ৰাগীত টেঙুলাই ক'লে, ভাই, আজি তয়ে মই সেনাপতিক বেচকৈ ফাঁকি দিম দে। সি সকলোকে ফাঁকি দি ভাল ভাল গাভৰুবিলাক নিয়ে। মই এজনীক ধৰিম, তই এজনীক ধৰিবি। এই বুলি কৈ দুয়ো আকৌ মদ খাবলৈ ধৰিলে। মদ খাওঁতে খাওঁতে দুয়োৰে ইমান ৰাগি বহি গ'ল যে দুয়ো ঢাল খাই খাই পৰিল। ঈশ্বৰৰ ইচ্ছাত সিহঁতৰ অসৎ অভিপ্ৰায় পূৰ্ণ হ'ল। ৰাতিপুৱাল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।